নমস্কাৰ, মই ৰঞ্জলাল শৰ্মা আৰু আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট। এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ কিছু কথা ক'ব খুজিছোঁ। বিষয়টো হ'ল বিজেপিৰ ৰাজনীতি, বিজেপিৰ টিকট কেন্দ্ৰিক সংঘাত আৰু এই সংঘাতৰ পৰিণতিত দলটোৰ বিৰুদ্ধে আৰম্ভ কৰা বিদ্ৰোহ। ইতিমধ্যে দলটোৰ কেইবাজনো নেতাই দল এৰিছে, নহয় দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিষোদ্গাৰ কৰা দেখা গৈছে। আমি যদি চাওঁ, প্ৰথমে আমি দিছপুৰ সমষ্টিৰ কথা কওঁ। দিছপুৰ সমষ্টিত টিকটৰ প্ৰত্যাশী আছিল কেইবাজনো। পুৰণি কেইবাজনো সদস্যই দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল। কিন্তু শেষ মুহূৰ্তত এক বিশেষ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ পৰা আহি নিশাটোৰ ভিতৰতে বিজেপিৰ টিকট লাভৰ সৌভাগ্য হ'ল প্ৰদ্যুৎ বৰদলৈৰ। আৰু লগে লগেই বিজেপিৰ ভিতৰ চৰত সৃষ্টি হ'ল সাংঘাতিক ধৰণৰ বিদ্ৰোহাত্মক এক পৰিস্থিতি। ইতিমধ্যে দিছপুৰৰ বৰ্তমানৰ যিগৰাকী বিধায়ক অতুল বৰা ইতিমধ্যে যথেষ্টখিনি আস্ফালন কৰা দেখা গৈছে। একেই ধৰণৰ আচৰণ ব্যক্ত কৰিছে জয়ন্ত দাসেও। জয়ন্ত দাসে নিজকে নিষ্ঠাবান বিজেপি সৈনিক বুলি কৈছে। দলৰ সভাপতি দিলীপ শইকীয়াতকৈতো পুৰণি সদস্য বুলি কৈছে। এইখিনিলৈকে ঠিকে আছে, দলত টিকট নাপালে এই ধৰণে এক ক্ষোভ ব্যক্ত কৰে। কিন্তু যি ধৰণে টিকট নাপালেই তেওঁলোকে দলটোৰ বিৰুদ্ধে এই ধৰণে ৰাজহুৱাভাৱে এই ধৰণে বিষোদ্গাৰ কৰাটো অন্ততঃ বিজেপিৰ ক্ষেত্ৰত এটা নজিৰবিহীন কথা। বিজেপিত এই ধৰণৰ কাৰ্য বৰকৈ শোভা নাপায়। কিন্তু যদিও এই ধৰণৰ কাম হৈয়ে আছে, বছৰ ধৰি প্ৰায় প্ৰতিটো ইলেকশ্যনতে এই ধৰণে কিছু নেতাই টিকট নাপালে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। অথচ দলীয় টিকট ঘোষণা কৰাৰ আগমুহূৰ্তলৈকে তেওঁলোক দলৰ নিষ্ঠাবান সদস্য হৈ থাকে। পাৰ্টি উইথ এ ডিফাৰেন্স নামৰ যিটো অভিধা দিয়া হয়, সেইটো দলৰ তেওঁলোকে নিষ্ঠাবান সৈনিক হৈ থাকে। আৰু টিকট নাপালেই তেওঁলোকৰ ক্ষোভ বিদ্ৰোহে শীৰ্ষত উপনীত হয়গৈ। জয়ন্ত দাসৰ ক্ষেত্ৰত সেই একেই হৈছে। জয়ন্ত দাসে ইতিমধ্যে যথেষ্টখিনি আস্ফালন কৰিছে। আৰু এইখিনি কথা কৈ থকাৰ মুহূৰ্তত আমি খবৰ লাভ কৰিছো, ইতিমধ্যে দলৰ এজন কেন্দ্ৰীয় নেতা সম্বিত পাত্ৰই জয়ন্ত দাসক বুজনি দিবলৈ চেষ্টা কৰিছে। বৰফ হয়তো গলি যাব পাৰে, মই নাজানো কি হয়। কিন্তু আমি ক'ব খুজিছো, জয়ন্ত দাসৰ তেওঁৰ যি বাগধাৰা, জয়ন্ত দাসে যি ধৰণে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে, এই বাগধাৰা সঁচাকৈ কিমান যুক্তিসংগত। দলে বিভিন্ন বিষয় বিবেচনা কৰি প্ৰাৰ্থিত্ব দিয়ে এজন কেণ্ডিডেটক। কিন্তু তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিলেই প্ৰাৰ্থিত্ব পাব লাগিব, এই ধৰণৰ এক মদগৰ্বী আচৰণ কিমান যুক্তিসংগত। এইকাৰণে কথাটো কৈছো, দলটো যিহেতু বিজেপি আৰু দলটো যিহেতু পাৰ্টি উইথ এ ডিফাৰেন্স বুলি কয়, আৰু এই দলটোত তেওঁলোকে নিজকে যেতিয়া নিষ্ঠাবান সৈনিক বুলি কয়, তেনে ক্ষেত্ৰত এই ধৰণৰ প্ৰশ্ন উঠাটো তেনেই স্বাভাৱিক। মই জনাত বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি, দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি নতুন কেইবাগৰাকীও উদীয়মান, যি দল চাব গ'লে তেওঁলোক বয়সত কনিষ্ঠ আৰু দলটোতো প্ৰায় নতুন, তেনেকুৱা বহু যুৱ নেতাই প্ৰাৰ্থিত্ব বিচাৰিছিল। কিন্তু তেওঁলোকে কিন্তু এই লৈ কোনো ধৰণৰ প্ৰতিবাদ কৰা দেখা নাই, বা দলৰ বিৰুদ্ধে তেওঁলোকে বিষোদ্গাৰো কৰা নাই। গতিকে আৰু জয়ন্ত দাসৰ এই ধৰণৰ প্ৰতিক্ৰিয়া এইবাৰেই নতুন নহয়। প্ৰায় প্ৰতিবাৰেই তেওঁ নিৰ্বাচন প্ৰাৰ্থিত্ব বিচাৰে আৰু নিৰ্বাচন প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতেই এই ধৰণে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আৰু এটা কথা দলৰ মানুহে এতিয়াও কয়, বিজেপিৰ বহু নেতাকৰ্মী এই ধৰণৰ কথা কয়, জয়ন্ত দাসৰ সম্পৰ্কত এই ধৰণৰ কথা কয় যে তেওঁৰ জয়ন্ত দাসৰ লয়েলিটি ডাউটফুল। কাৰণ তেওঁ দলৰ ইমানেই নিষ্ঠাবান সদস্য যে তেওঁ এটা সময়ত, মোৰ যদি ভুল হোৱা নাই, 2013 চনত তেওঁ দল এৰি গৈছিল, অগপত যোগদান কৰিছিল। তাৰপিছত তেওঁ 2016 চনৰ নিৰ্বাচনৰ আগে বিজেপিলৈ পুনৰ আহিছিল। অৰ্থাৎ তেওঁৰ যি ধাৰাবাহিকতা, দলৰ তেওঁৰ যি ধাৰাবাহিকতা, তাত কিন্তু জটি পৰিছিল। গতিকে তেওঁ যিমানে নিষ্ঠাবান বিজেপি সদস্য বুলি নকওঁ কিয়, জয়ন্ত দাসৰ এই ধৰণৰ বক্তব্যত দলৰ যিসকল নিষ্ঠাবান নেতা কৰ্মী, সাধাৰণ কাৰ্যকৰ্তা, তেওঁলোকে জয়ন্ত দাসৰ এই ধৰণৰ আচৰণত কিন্তু তেওঁলোকে কোনো ধৰণৰ যুক্তি বিচাৰি পোৱা নাই। এয়া আছিল জয়ন্ত দাসৰ প্ৰসংগ। এইবাৰ কম অতুল বৰাৰ কথা। অতুল বৰা দিছপুৰৰ বিধায়ক, 1985 চনৰ ব্ৰিগেডৰ সদস্য তেওঁ। 1985 চনৰ বেটছৰ অতুল বৰা এতিয়াও বিধায়ক হৈ থকা পিছত, তেওঁ 1985 চনত তেওঁ বিধায়ক হৈছিল, 1991 চনত তেওঁ বিধায়ক হৈছিল, আৰু 1996 চনতো তেওঁ বিধায়ক হৈছিল। তাৰপিছত দীঘলীয়া জ্যোতি, আৰু 2016 চনৰ পৰা তেওঁ বিধায়ক হ'বলৈ আৰু আৰম্ভ কৰিছে। এতিয়া কথা হ'ল, এইবাৰ তেওঁক দিছপুৰৰ প্ৰাৰ্থিত্ব লাগে। প্ৰাৰ্থিত্ব বিচাৰিছিল, দলে নিদিলে, আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁ সাংঘাতিক ধৰণে খৰ্গহস্ত হৈ পৰিছে আৰু দলৰ বিৰুদ্ধে বিষোদ্গাৰ আৰম্ভ কৰিছে।
অতুল বৰাৰ যি ধৰণৰ ভাষ্য তাত এনেকুৱা এটা বক্তব্য প্ৰকাশ পায় যেন দিছপুৰত প্ৰাৰ্থিত্ব তেওঁৰ বাবে একমাত্ৰ অধিকাৰ, তেওঁৰ বাহিৰে আৰু কোনেও দিছপুৰত প্ৰাৰ্থিত্ব লাভ কৰিব নোৱাৰে। দিছপুৰ মানে অতুল বৰা, এই ধৰণৰ এটা বাগধাৰা তেওঁ সৃষ্টি কৰিছে। কিন্তু এই কিমান যুক্তিসংগত? তেওঁ নিজেহে এই ধৰণে কথাখিনি কৈছে, দিছপুৰত তেওঁৱেই একমাত্ৰ প্ৰাৰ্থী। দিছপুৰৰ জনতা মানেতো বিজেপিৰ নেতা কৰ্মীয়ে ভোট দিয়েতো এজন প্ৰাৰ্থীক জিকাব নোৱাৰে। দিছপুৰ সমষ্টিতো লাখ লাখ মানুহ আছে, হাজাৰ হাজাৰ ভোটাৰ আছে। তেওঁলোক কেতিয়াবা অতুল বৰাই সুধি পাইছেনে যে আপোনালোকে মোক বিচাৰেনে? সাধাৰণ ভোটাৰটো তেওঁ কেতিয়াও সোধা নাই, আপোনালোকে মোক বিচাৰেনে? এই ধৰণৰ প্ৰশ্ন কৰে। বিজেপিৰ নেতা কৰ্মী বিচৰা মানে দিছপুৰৰ সাধাৰণ জনতাক বিচৰা নহয়। আৰু তেওঁ নতুনক কেতিয়া বাদ এৰি দিব? এই ধৰণৰ আস্ফালন কিয় কৰে? অতুল বৰাৰ বহুত হৈ গ'ল। 1985 চনৰ পৰা তেওঁ ৰাজনীতিত আছে। আমাৰ মনত পৰে 1985 চনত যেতিয়া তেওঁ মন্ত্ৰী হৈছিল, তেতিয়া তেওঁ এই ধৰণৰ এটা বক্তব্য দিছিল যে গুৱাহাটীৰ মাজমজিয়াৰ পৰা তেওঁ যদি ৰেল লাইনটো উঠাই নিব নোৱাৰে, তেতিয়া তেওঁ দাড়ি আৰু জীৱনত কেতিয়াও নুফুৰা, এই ধৰণৰ কোৱা বুলি আমি সাধু কথা সদৃশ এই কথা। তেওঁৰ বক্তব্য কিন্তু ৰাখিব নোৱাৰে, তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰিব নোৱাৰিলে। সেয়া হ'ল অতুল বৰাৰ বক্তব্য। আজিও অতুল বৰাই নিজকে একমাত্ৰ কেৱল আৰু কেৱল দিছপুৰৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা তেওঁৰহে আছে বিজেপিৰ ফালৰ পৰা। তেওঁৰ কি এই ধৰণৰ ৰাজনৈতিক নৈতিকতা আছে? তেওঁতো অগপৰ ৰাজনীতি কৰিছিল, তাৰপিছত তেওঁ নিজাকৈ দলো খুলিছিল আৰু পৰৱৰ্তী সময়ত কেৱল আৰু কেৱল বিধায়ক হোৱাৰ স্বাৰ্থত তেওঁ বিজেপিলৈ আহিছিল। বিজেপিতো তেওঁ কেইবাবাৰো টিকট পালে, বিধায়ক হ'ল, আৰু তেওঁ নতুনক বাট এৰি দিব নোৱাৰে নেকি? আৰু দলে নিশ্চয় কিছু বিচাৰ বিশ্লেষণৰ অন্তত এক বিশেষ ৰাজনৈতিক কম্পালচনৰ কাৰণেই হয়তো প্ৰদ্যুৎ বড়োক তেওঁলোকে টিকট দিছে, সেইটো দলৰ কথা। কিন্তু এই অতুল বৰাই কওক, জয়ন্ত কুমাৰ দাসেই হওক, কেৱল এই দুটা মাত্ৰ উদাহৰণ দিছো। এনে অজস্ৰ উদাহৰণ আছে যিসকলে টিকট নোপোৱাৰ লগে লগে দলটোৰ বিৰুদ্ধে তেওঁলোকে বিষোদ্গৰ কৰা আৰম্ভ কৰি দিয়ে। যিসকল উদীয়মান ল'ৰা ছোৱালী, যিসকল উদীয়মান যুৱক যুৱতী দললৈ গৈছে, তেওঁলোকৰ কাৰণে কি শিক্ষা দিব বিচাৰিছে এইসকল নেতাই? চাওক, কেৱল বিজেপিতে এইটো নহয়, অগপৰ ক্ষেত্ৰত এনেকৈ হৈছে, কংগ্ৰেছৰ ক্ষেত্ৰত এনে হৈছে। যিসকলে দল এটা কৰে, এটা আদৰ্শ ভিত্তিত তেওঁলোকে নিশ্চয় দল কৰে, আৰু তেওঁলোকে নিজৰ প্ৰাপ্যটো নাপালেই তেওঁলোকে দলৰ বিৰুদ্ধে বিষোদ্গাৰ আৰম্ভ কৰে। ক'ত যায় তেতিয়া তেওঁলোকৰ আদৰ্শৰ কথা? যি বিচাৰধাৰাতে নহওক কিয় তেওঁলোকে এটা দলত অন্তৰ্ভুক্ত হয়, দলটোৰ হৈ তেওঁলোকে কাম কৰে, আৰু টিকট প্ৰাপ্তি তেওঁলোকৰ একমাত্ৰ অন্তিম অধিকাৰ বুলি কিয় ভাবে? এই কথাটো যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব পাৰে। সেইকাৰণে কৈছো যে এই ধৰণৰ ৰাজনৈতিক বক্তব্য ৰাখি একোজন নেতাই তেওঁলোকৰ চৰিত্ৰ উদঙাই দিছে। ইয়াৰ বিপৰীতে আপুনি আজি পুৱাৰে পৰা যদি এটা দৃশ্য দেখিছে, সিদ্ধাৰ্থ ভট্টাচাৰ্য অতি বিনয়েৰে কৈছে তেওঁৰ দলৰ টিকট নাপালে। তেওঁ কিন্তু এটা কথা খুব গুৰুত্ব সহকাৰে কৈছে, তেওঁৰ কোনো ক্ষোভ নাই। সিদ্ধাৰ্থ ভট্টাচাৰ্য এক নীতিনিষ্ঠ লোক বুলি আমি জানো, স্বাভিমানী আৰু এক ধৰণে তেওঁৰ এটা ব্যক্তিত্বৰ অধিকাৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। তেওঁ মন্ত্ৰী আছিল, তেওঁ দুবাৰৰ বিধায়ক আছিল। এইবাৰ দলে তেওঁক টিকট নিদিলে। তাৰপিছত তেওঁ অতি বিনয়েৰে, অতি নিৰ্জীৱভাৱে তেওঁৰ নিজৰ বক্তব্য ৰাজহুৱাভাৱে পেছ কৰিছে, য'ত তেওঁ কৈছে যে টিকট নোপোৱাকৈ তেওঁৰ কোনো আক্ষেপ নাই, কোনো ক্ষোভ নাই। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উদাহৰণেৰে অন্ততঃ এই কথাটো ক'ব পাৰি যে দল আচলতে, আৰু বিজেপিৰ ক্ষেত্ৰত এই কথাটো আৰু ক'ব লাগে, কাৰণ তেওঁলোকে নিজেই কৈ থাকে যে পাৰ্চন লাষ্ট, ব্যক্তি শেষত, পাৰ্টি ফাৰ্ষ্ট, নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড আৰু ব্যক্তি শেষত। গতিকে যদি সেইটো দলৰ সেই আদৰ্শকে তেওঁলোকে বিশ্বাস কৰে, তেতিয়াহ'লে এই টিকট পোৱা নোপোৱাক কেন্দ্ৰ কৰি দলটোৰ বিৰুদ্ধে এই ধৰণৰ বিষোদ্গাৰ কিয় কৰে? এইটো এটা চিন্তনীয় বিষয়। অন্ততঃ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ যি বক্তব্য, এই বক্তব্য টিকট নাপাই বিষোদ্গাৰ কৰা বিজেপিৰ নেতা কৰ্মীসকলে অনুধাৱন কৰা উচিত বুলি এই মুহূৰ্তত মোৰ ক'বলৈ মন গৈছে। ধন্যবাদ।